নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি অধ্যায় 2 এসিড ক্ষাৰক আৰু লৱণ এই চেপ্টাৰটো আমি ৰিভিজন কৰিম সো এসএসএলসি 2021 ত সো এই চেপ্টাৰৰ পৰা 6 মাৰ্কস আছে এটো মনত ৰাখিবা আৰু যেহেতু তোমালোকে জানা যে 2021 ৰ যেটো অহা বছৰ যেটো মেট্ৰিক পৰীক্ষা হ'ব তাত সিলেবাস ৰিডাকশন কৰা হৈছে এইটো চেপ্টাৰৰ গোটেইখিনি তোমালোকৰ 2021 ত নালাগে So I 12.1 এটু লাগিব 2.1 2.2 2.3 এই 2.4 যেটো অপশন আছে সোয়া 2.4 এইটো কিন্তু 2021 ত আমাক না লাগে সাপোজ যে লবণ সম্বন্ধীয় আৰু অধিক ধাৰণা আৰু ইয়াতে আছে লবণৰ শ্ৰেণী তাৰ পিছত লবণৰ pH আৰু আছে কি খোৱা লবণৰ পৰা প্ৰস্তুত কৰা ৰাসায়নিক দ্ৰব্যসমূহ এইখিনি আমাক না লাগে এইখিনি আমি আলোচনা নকৰো সো বাকি ওপৰৰ যিমানখিনি আছে গোটেইখিনি ইন ডিটেইলছত আমি আলোচনা কৰিম ঠিক আছে ইয়াৰ পৰা তোমালোকে যদি প্ৰিভিয়াস ইয়াৰৰ যদি কোশ্চেন সোৱা তেনেহলে গম পাবা এই যেটো লাষ্ট যেটো অপশন আছে এসিড বা ক্ষাৰকৰ দ্ৰব্য কিমান তীব্ৰ যেটো pH স্কেলৰ সহায়ত এটো নিৰ্ধাৰণ কৰা হয় ইয়াৰ পৰা প্ৰতি বছৰে ঠিক আছে তুমি যদি 2015 ৰ পৰা যদি সোৱা 2015 2016 2017 2018 2019 2020 এই গোটেই লাস্ট 6 ইয়াৰ প্ৰতিটো বছৰে ইয়াৰ পৰা কোশ্চেন আহিছে হয় মাল্টিপল চয়েস কোশ্চেন আহিছে আৰু নহলে 1 মাৰ্কসৰ দুটা তিনিটা কোশ্চেন আহিছে অলপ বনাই দিব ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন কোশ্চেন এই pH স্কেল ৰিলেটেড আহিছে সো অহা 2021 ত সো pH স্কেল ৰিলেটেড তোমালোকে 2 বা 3 মাৰ্কসৰ কোশ্চেন এটা শিওর পাবা এইটো তোমালোকে নিশ্চিত হৈ থাকা ঠিক আছে আৰু ওপৰৰ গোটেইখিনি আমি আলোচনা কৰিম 2.4 যেটো পাৰ্ট আছিল ইয়াৰ পৰা বহুত কোশ্চেন আহিছিল কিন্তু হেখিনি যেহেতু আমাক ৰিডাকশন কৰি দিছে অমিট কৰা হৈছে নালাগে আমাক হেখিনি আমি অধ্যয়ন নকৰো এই ওপৰৰ গোটেইখিনি আমি অধ্যয়ন কৰিম ঠিক আছে সো এতিয়া সোৱা এই যেটো চেপ্টাৰৰ নামে হৈছে এসিড ক্ষাৰক আৰু লৱণ এই তিনিটা যি বিষয় আছে এসিড ক্ষাৰক আৰু লৱণ ইয়াৰ বিষয়ে যেটো তোমালোকৰ বেসিক ধাৰণাটো থাকিব লাগিব সাপোজ ইয়াতে এসিডৰ কথা কোৱা হৈছে সো এসিড কোনবোৰ ঠিক আছে সো যিবিলাক দ্ৰব্য যিবিলাক পদাৰ্থ কি ইহতৰ সোৱাদ কি টেঙা যিবিলাক পদাৰ্থৰ সোৱাদ টেঙা হয় তাক আমি এসিড বুলি কম আৰু এসিডৰ কিছুমান ধৰ্ম আছে এই ধৰ্মৰ হিচাপত তুমি এটো ক'ব পাৰা যিবিলাক পদাৰ্থৰ সোৱাদ কি তোমাৰ টেঙা তাক এসিড বুলি কোৱা হয় এটো এসিডৰ এটা ধৰ্ম আৰু তুমি ক'ব পাৰা যেনেকুৱা এসিডে কি নীলা লিটমাছ ৰঙা কৰে এটো এসিডৰ এটা ধৰ্ম আৰু কি এসিডে জলীয় দ্ৰৱত কি হাইড্ৰোজেন আয়ন মুক্ত কৰে ঠিক আছে এসিডে কি কৰে হাইড্ৰোজেন আয়ন মুক্ত কৰে কত জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে এইটো মনত ৰাখিবা এইটো এসিডৰ ধৰ্ম প্ৰথম আমি কি পালো ইয়াৰ সোৱাদ কি টেঙা ঠিক আছে টেঙা ইয়াৰ সোৱাদ টেঙা ই জলীয় দ্ৰৱত হাইড্ৰোজেন আয়ন মুক্ত কৰে আৰু ই কি নীলা লিটমাছ কি কৰে ৰঙা কৰে এইখিনি আৰু সোৱা ক্ষাৰকৰ যদি তুমি সোৱা এই ক্ষাৰকে কি জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন মুক্ত কৰে এইটি মনত ৰাখিবা ই হাইড্ৰোজেন আয়ন ই হাইড্ৰক্সাইড আয়ন মুক্ত কৰে আৰু ইয়াত সোৱাদ এসিডৰ সোৱাদ টেঙা কিন্তু ক্ষাৰকৰ সোৱাদ কিন্তু তিতা ক্ষাৰকৰ সোৱাদ কি তিতা আৰু ক্ষাৰকে কি ৰঙা লিটমাছ কি কৰে নীলা কৰে এইখিনি মনত ৰাখিবা সো এই দুটা তোমালোকৰ বেসিক্যালি এসিড আৰু ক্ষাৰকৰ যদি ধৰ্ম আহে তুমি এই তিনিটা বেসিক্যালি মনত ৰাখিবা এতিয়া ক্ষাৰক এসিডৰ উদাহৰণ যদি সোৱা এসিডৰ উদাহৰণ সাপোজ HCl হাইড্ৰক্লোৰিক এসিড তাৰ পিছত H2SO4 এইটো সালফিউৰিক এসিড আৰু HNO3 এইটো হৈছে নাইট্ৰিক এসিড তাৰ পিছত HCOOH এইটো হৈছে তোমাৰ ফৰ্মিক এসিড আৰু এটা তোমাৰ CH3COOH ঠিক আছে ইথানোইক এসিড সো এনেকুৱা ধৰণৰ বিভিন্ন এসিড আছে তাৰে ভিতৰত তোমাৰ এই যে ওপৰৰ যি তিনিটা আমি লিখিছো এই কেইটা হৈছে কি তীব্ৰ এসিড ঠিক আছে আৰু এই দুটা মৃদু এসিড মনত ৰাখিবা এইবিলাক আৰু ক্ষাৰকৰ যদি আমি উদাহৰণ চাওঁ সাপোজ সোডিয়াম হাইড্ৰক্সাইড ঠিক আছে পটাছিয়াম হাইড্ৰক্সাইড মই কৈছো কি ইয়াতে হাইড্ৰক্সাইড আয়ন থাকিব সো ইয়াতে হাইড্ৰক্সাইড আয়ন আছে এসিডত কি হাইড্ৰোজেন আয়ন সো ইয়াতে হাইড্ৰোজেন থাকিব লাগিব হাইড্ৰোজেন সবতে হাইড্ৰোজেন আছে ঠিক আছে
সো এইবিলাক আছে তাৰপিছত চোৱা এইটো NH4OH এমোনিয়াম হাইড্ৰক্সাইড ঠিক আছে আৰু তুমি তুমি ল'ব পাৰা মেগনেছিয়াম MgOH2 এইটো এটা ক্ষাৰক সো সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এইটো এমোনিয়াম হাইড্ৰক্সাইড মেগনেছিয়াম হাইড্ৰক্সাইড এই সকলোবিলাক কি ক্ষাৰক ইয়াৰ ভিতৰত চোৱা যে সোডিয়াম আৰু পটাছিয়াম যেটো আছে এইটো হৈছে তীব্ৰ ক্ষাৰক আৰু এই কেইটা হৈছে এই এমোনিয়াম হাইড্ৰক্সাইড এইটো হৈছে কি মৃদু ক্ষাৰক সেনেকুৱা ক্ষাৰকৰ ভাগ আছে তীব্ৰ ক্ষাৰক মৃদু ক্ষাৰক এইটো pH স্কেলত এইবিলাক আমি জুখিব পাৰি ঠিক আছে যেটো এসিড আৰু ক্ষাৰকৰ যেটো তীব্ৰতা এইটো pH স্কেলৰ সহায়ত জোখা হয় সো কোনটো তীব্ৰ কোনটো ক্ষাৰক কোনটো মৃদু ক্ষাৰক সো এইটো pH স্কেলত আমি আলোচনা কৰিম সো এই এসিড আৰু ক্ষাৰকৰ এইখিনি কথা তোমালোকে ভালদৰে মনত ৰাখিব লাগিব ঠিক আছে তেতিয়াহে যিবিলাক আমাৰ এই ৰিঅ্যাকশন আছে যে এসিড আৰু ক্ষাৰকে ধাতুৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে আৰু ধাতব কাৰ্বনেট নাইবা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত কেনেদৰে বিক্ৰিয়া কৰে ঠিক আছে এসিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে কেনেদৰে বিক্ৰিয়া কৰে এসিডৰ সৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া এই গোটেইখিনি আমি বিক্ৰিয়াবিলাক লিখিব পাৰিম বা তোমালোকে তথ্য সহকাৰে গোটেইখিনি বস্তু বুজি পাবা যদি তোমালোকে এসিড আৰু ক্ষাৰকৰ বেসিক ধাৰণাটো তোমালোকৰ থাকে এতিয়া চোৱা এতিয়া লৱণৰ কথা যদি আহে লৱণ সো লৱণ কোনবিলাক প্ৰশমন বিক্ৰিয়াত উৎপন্ন হোৱা আয়নীয় যৌগবোৰক লৱণ বুলি কোৱা হয় এতিয়া চোৱা প্ৰশমন বিক্ৰিয়া তোমালোকে এইটো পয়েন্টত তোমালোকে অলৰেডি পাইছাই এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সো এই এসিড আৰু ক্ষাৰকৰ মাজৰ যেটো বিক্ৰিয়া এইটো প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ইয়াতে যিবিলাক আয়নীয় যৌগ সৃষ্টি হয় তাক লৱণ বুলি কোৱা হয় যেনেকুৱা তুমি সাপোজ এই বেৰিয়াম সালফেট BaSO4 ঠিক আছে সোডিয়াম সালফেট H2SO4 তাৰপিছত এমোনিয়াম সালফেট NH4SO4 এমোনিয়াম সালফেট ঠিক আছে তাৰপিছত তোমাৰ সোডিয়াম ক্লোৰাইড যেটো আমাৰ খোৱা লৱণ সোডিয়াম ক্লোৰাইড তাৰপিছত মেগনেছিয়াম ক্লোৰাইড MgCl2 এলুমিনিয়াম ক্লোৰাইড AlCl3 ঠিক আছে তাৰপিছত তোমাৰ এই যে সিলভাৰ ক্লোৰাইড AgCl সিলভাৰ ব্ৰোমাইড AgBr সো এনেদৰে বিভিন্ন লৱণ আছে যিবিলাক লৱণ তোমাৰ কি এসিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হয় যিবিলাক আয়নীয় যৌগৰ সৃষ্টি হয় তাক লৱণ বুলি কোৱা হয় এইবিলাক হৈছে লৱণ সো তোমালোকে এটো মনত ৰাখিব পাৰিবা যিবিলাক এসিডত আমি কি পাইছিলো হাইড্ৰোজেন আয়ন থাকে এসিডত কি থাকে হাইড্ৰোজেন আয়ন আৰু ক্ষাৰকত কি থাকে হাইড্ৰক্সাইড আয়ন ঠিক আছে এই দুটা লগ লাগি কি হৈছে পানী হয় আৰু আন যেটো আয়ন এইটো হৈছে লৱণ আন যেটো যৌগ উৎপন্ন হয় প্ৰশমন বিক্ৰিয়াত এটা হৈছে লৱণ এটা হৈছে পানী সো হাইড্ৰোজেন আয়ন গুচি যায় হাইড্ৰক্সাইড আয়ন গুচি গল ঠিক আছে সো গুচি গৈ যি দুটা আয়ন থাকে সেই দুটা আয়নে কি আয়নীয় যৌগ গঠন কৰে আৰু এই আয়নীয় যৌগ কি বুলি কোৱা হয় লৱণ বুলি কোৱা হয় ঠিক আছে সো এনেদৰে লৱণটো গঠন হয় তো আমি এসিড ক্ষাৰক আৰু লৱণৰ তোমালোকৰ বেসিক ধাৰণাটো মই দি ললো এতে প্ৰথমতে চোৱা এই পৰীক্ষাগাৰত এসিড আৰু ক্ষাৰক আমি পৰীক্ষা কৰি উলিয়াব পাৰি যে কোনটো ক্ষাৰক কোনটো এসিড তাৰ কাৰণে কিছুমান সূচক লাগিব ঠিক আছে সূচক এই সূচকৰ সহায়ত আমি গম পাম কোনটো এসিড আৰু কোনটো ক্ষাৰক ঠিক আছে সো এই সূচক আকৌ কি তিনি ধৰণৰ সূচক থাকে এটা হৈছে তোমাৰ এক নম্বৰ হৈছে তোমাৰ প্ৰাকৃতিক সূচক ঠিক আছে দুই নম্বৰ হৈছে তোমাৰ পৰীক্ষাগাৰত ব্যৱহাৰ কৰা যিবিলাক সূচক তিন নম্বৰ আছে ঘ্ৰাণেন্দ্ৰিক সূচক এটা প্ৰাকৃতিক সূচক যেনেকুৱা লিটমাছৰ কথা যেনেকুৱা মই কলো লিটমাছ ঠিক আছে লিটমাছ হৈছে প্ৰাকৃতিক সূচক তাৰপিছত হালধি এইটো হৈছে প্ৰাকৃতিক সূচক আৰু তোমাৰ যে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা যিবিলাক সূচক আছে যেনেকুৱা ফেনলফথেলিন ঠিক আছে মিথাইল অৰেঞ্জ আৰু তোমাৰ যে ভেনিলা এইটো হৈছে তোমাৰ ঘ্ৰাণেন্দ্ৰিক সূচক ভেনিলা হৈছে কি ঘ্ৰাণেন্দ্ৰিক সূচক সো এনেদৰে বিভিন্ন ধৰণৰ সূচক আছে যি সূচকৰ জৰিয়তে আমি এসিড নাইবা ক্ষাৰকৰ আমি চিনাক্তকৰণ কৰিব পাৰি এসিড আৰু ক্ষাৰকত কি এই যিবিলাক লিটমাছ আৰু হালধি নাইবা মিথাইল অৰেঞ্জ যিবিলাক সূচক আছে এই সূচকবোৰে কি বিভিন্ন ৰং দেখুৱায় এসিডত এক ধৰণৰ ৰং আৰু ক্ষাৰকত আন এক ধৰণৰ ৰং দেখুৱায় এই ৰঙৰ জৰিয়তে নাইবা এই যিবিলাক ভেনিলা আছে ঠিক আছে ঘ্ৰাণেন্দ্ৰিক যিবিলাক সূচক আছে এই সূচকৰ সহায়ত আকৌ
মানে গন্ধ লৈ এইটো আমি গম পাম যে কোনটো এচিড কোনটো ক্ষাৰক ঠিক আছে গন্ধৰ সহায়ত নাইবা কালাৰ নাইবা বৰণৰ সহায়ত ঠিক আছে ৰঙৰ সহায়ত আমি এচিড আৰু ক্ষাৰক আমি চিনাক্তকৰণ কৰিব পাৰি তো যিবিলাক পদাৰ্থৰ জৰিয়তে এচিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰা হয় তা কি সূচক বুলি কোৱা হয় এই সূচক তোমালোকে কেতিয়াবা আহে যে দুটা প্ৰাকৃতিক সূচকৰ নাম লিখা তোমালোকে কি লিখিবা লিটমাছ আৰু হালধি সো এটো আছিল এটো প্ৰথম পয়েন্টৰ এইখিনি আলোচনা আছিল আৰু সেকেন্ড পয়েন্টত যদি চোৱা এচিড আৰু ক্ষাৰকে ধাতুৰ হৈতে কিদৰে বিক্ৰিয়া কৰে সো তুমি ধাতু বুলি কোৱাৰ লগে লগে কি বুজিবা সাপোজ এটো সোডিয়াম এটা ধাতু মেগনেসিয়াম এটা ধাতু এলুমিনিয়াম এটা ধাতু জিংক এটা ধাতু এবিলাক হৈছে ধাতু ঠিক আছে এই ধাতুৱে কি এচিডৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সাপোজ এটো সোডিয়াম যদি লোৱা এটা H2SO4 এটো সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি কি সোডিয়াম সালফেট N2SO4 আৰু কি হাইড্ৰোজেন গেছ উৎপন্ন কৰিব H2 ঠিক আছে এটো হাইড্ৰোজেন গেছ উৎপন্ন কৰিব এতে সন্তুলনৰ কাৰণে 2 দিব লাগিব এটা সাপোজ জিংকৰ কথা যদি লোৱা সাপোজ জিংকে কি তোমাৰ এসিড যদি লোৱা HCl সাপোজ HCl এর লগত বিক্রিয়া কৰিলে HCl এর লগত বিক্রিয়া কৰিলে কি উৎপন্ন কৰিব জিংক ক্লোরাইড প্লাস হাইড্ৰোজেন গেছ উৎপন্ন কৰিব ঠিক আছে এতে 2 দিব লাগিব সো এনেদৰে এই ধাতুৱে কি ধাতুৱে এসিডৰ লগত বিক্রিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সাপোজ এই সোয়া এতে কি হাইড্ৰোজেন গেছ ঠিক তেনেদৰে তুমি জিংকে যদি সোডিয়াম হাইড্রোক্সাইডৰ লগত বিক্রিয়া কৰে তেনেহলে কি হ'ব সোডিয়াম জিংকেট ZnO2 প্লাস হাইড্ৰোজেন গেছ এটো হৈছে লবণ সোডিয়াম জিংকেট আৰু ইয়াতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিব সো ইয়াৰ পৰা আমি এটা বস্তু আমি গম পালো যে এসিডে হওক নাইবা ক্ষাৰে হওক এই কি ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটো কি গেছ এটো হাইড্ৰোজেন গেছ ঠিক আছে এই হাইড্ৰোজেন গেছ যে উৎপন্ন হয় এই গেছটো পৰীক্ষা কৰিব পাৰি যে এসিড আৰু ক্ষাৰকে তোমাৰ ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এই হাইড্ৰোজেন গেছৰ উপস্থিতিৰ এটা প্ৰমাণ আছে এটো তোমালোকে কাৰ্যকলাপ যদি চোৱা তোমালোকে কাৰ্যকলাপ কিতাপত দিয়া আছে এটো চাবা কাৰ্যকলাপ এই কাৰ্যকলাপ তোমালোকে 2.3 যেটো কাৰ্যকলাপ আছে ইয়াতে তোমালোকে ধুনিয়াকে পাই যাবা ইয়াতে চোৱা এটা এই যে টেষ্ট টিউব লৈছে ইয়াতে কি অলপ জিংক লৈছে তাতে 5 ml মান কি লঘু সালফিউরিক এসিড লৈছে এই লঘু সালফিউরিক এসিড যেতে লৈছে ইয়াৰ মাজত বিক্ৰিয়া ঘটি কি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন হ'ব এই যেটো হাইড্ৰোজেন গেছ এই গেছটো তোমাৰ চোৱা এতে কি হৈছে এই গেছটো তোমাৰ এটা পাইপৰ জৰিয়তে ইয়াতে সাবনৰ দ্ৰব্য আছে এই সাবনৰ দ্ৰব্যৰ মাজেৰে যদি যাবলৈ দিয়া হয় তেনেহলে কি বুদবুদৰ সৃষ্টি কৰে আৰু এই বুদবুদবোৰ কি হাইড্ৰোজেন পূৰ্ণ হাইড্ৰোজেন ইয়াতে থাকে ইয়াতে ঠিক আছে আৰু ইয়াত জ্বলি থকা মমবাতি এই বুদবুদৰ ওচৰত ধৰিলে কি এই ফটফট শব্দ কৰি জ্বলি উঠে সো যেহেতু এই মমবাতি কি ফটফট শব্দ কৰি জ্বলি উঠে ইয়ে কি হাইড্ৰোজেন গেছৰ উপস্থিতিৰ প্ৰমাণ দিয়ে সো এনেদৰে আমি হাইড্ৰোজেন গেছৰ উপস্থিতিত আমি প্ৰমাণ কৰিব পাৰি তোমালোকে কেতিয়াবা এই পৰীক্ষাত 1 মাৰ্কছৰ বা 2 মাৰ্কছৰ কাৰণে এই কোৱেশ্চনটো সুধিব পাৰে যে এসিডে ক্ষাৰ তোমাৰ এসিড নাইবা ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে সো এই হাইড্ৰোজেন গেছৰ উপস্থিতিৰ এটা পৰীক্ষামূলক আৰ্হি বৰ্ণনা কৰা তোমালোকে এই ছবিটো আঁকি এনেদৰে বৰ্ণনা কৰিব লাগিব ঠিক আছে সো এইখিনি আছিল তোমালোকৰ এই সেকেন্ড যেটো পয়েন্ট এটুৱে আৰু থাৰ্ড যেটো পয়েন্ট আছে তাতে দিয়া আছে কি যে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ হৈতে কিদৰে বিক্ৰিয়া কৰে ধাতব কাৰ্বনেট বুলি কোৱাৰ লগে লগে সাপোজ তুমি এটো কাৰ্বনেট CO3 আৰু হাইড্ৰোজেন কাৰ্বনেট হৈছে HCO3 তে ধাতব কাৰ্বনেট মানে কি ধাতু লগ লাগিব সাপোজ এতে সোডিয়াম এটা ধাতু যে সোডিয়াম কাৰ্বনেট হৈ গল ঠিক আছে সোডিয়াম কাৰ্বনেট হৈ গল এতে এটো NaHCO3 এটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট হৈ গল তাৰ পিছত এটো তোমাৰ সাপোজ ম্যাগনেসিয়াম কাৰ্বনেট MgCO3 এটো যদি তুমি ম্যাগনেসিয়াম দিয়া MgHCO3 এতে ব্ৰেকেটত 2 দিব লাগিব সো ইয়াৰ যোজ্যতা 1 আৰু ইয়াৰ যোজ্যতা 2 সেই কাৰণে ইয়াতে 2 হৈছে আৰু ইয়াতে একো হোৱা নাই 1 ক্যান্সেল সো এনেদৰে এইবিলাক হৈছে তোমাৰ কি ধাতব কাৰ্বনেট আৰু তুমি ধাতব কাৰ্বনেট যদি বেলেগ ধাতু লোৱা সাপোজ ক্যালসিয়াম তুমি CaCO3 এটো হৈছে ধাতব কাৰ্বনেট আৰু CaHCO3
ঠিক আছে ইয়াতে 2 দিব লাগিব যেহেতু ক্যালসিয়ামৰ যোজ্যতা 2 সো এটা ধাতব হাইড্রোজেন কার্বনেট সো এইটো ইয়াতে সোয়া ইম্পর্টেন্ট কথা এইটোৱে এই ধাতব কার্বনেটে হক আৰু ধাতব হাইড্রোজেন কার্বনেটে হক এই এসিডৰ হৈতে কিদৰে বিক্ৰিয়া কৰে এসিডৰ কথা কৈছে অকল এসিড সাপোজ সো এতে অকল এসিডৰ কথা কৈছে এতে ক্ষাৰৰ কথা কোৱা নাই ঠিক আছে কার্বনেট ধাতব কার্বনেট আৰু ধাতব হাইড্রোজেন কার্বনেটে এসিডৰ লগত বিক্ৰিয়া কৰি লবণ পানী আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে উদাহরণ হিসাবে আমি সোডিয়াম কার্বনেট লব পাৰো মই ইয়াতে মুছি দিছো ঠিক আছে ইয়াতে সোয়া উদাহরণ হিসাবে আমি সোডিয়াম কার্বনেট লৈছো সোডিয়াম কার্বনেট এইটো এটা ধাতব কার্বনেট ই কি এসিড HCl এটা এসিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব এইটো সোডিয়াম ক্লোরাইড তাৰ পিছত তোমাৰ পানী আৰু কি কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব এইটো সন্তুলন কৰিব লাগিব ইয়াতে 2 দিব লাগিব ইয়াতে সোয়া কার্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে ঠিক তেনেদৰে সোডিয়াম হাইড্রোজেন কার্বনেটৰ লগত যদি বিক্ৰিয়া কৰে HCl কি উৎপন্ন কৰিব ঠিক এনেদৰে লবণ পানী আৰু কি কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে দুও ক্ষেত্ৰতে এটো ধাতব কার্বনেট সোডিয়াম এটা ধাতু হেকাৰণে ধাতব কার্বনেট বেলেগ ধাতু হ'ব পাৰে ঠিক আছে সো ধাতব কার্বনেটে হক আর ধাতব হাইড্রোজেন কার্বনেটে হক এই কি এসিডৰ লগত বিক্ৰিয়া কৰি লবণ পানী আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে ঠিক আছে কিন্তু ইয়াতে সোয়া যদি ইয়াতে সাপোজ এটো যদি ক্ষাৰ হয় সোডিয়াম কার্বনেট এটো NaOH এটো ক্ষাৰ যদি হয় ইয়াৰ লগত কিন্তু বিক্ৰিয়া নকৰে ঠিক তেনেদৰে সোডিয়াম হাইড্রোজেন কার্বনেট ইয়াৰ লগতো কি ক্ষাৰৰ লগত বিক্ৰিয়া কৰিব দিলে এই কি বিক্ৰিয়া নহয় এটো মনত ৰাখিবা যে ধাতব কার্বনেট নাইবা ধাতব হাইড্রোজেন কার্বনেটে কি ক্ষাৰৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে অকল ই কি এসিডৰ লগত বিক্ৰিয়া কৰি লবণ পানী আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে কি গেছ কার্বন ডাই অক্সাইড গেছ এতে কথা হৈছে কি এই যে কার্বন ডাই অক্সাইড গেছ উৎপন্ন হৈছে ইয়াক আকৌ কি চুন পানীৰ মাজেৰে যদি যাবলৈ দিয়া হয় ক্যালসিয়াম হাইড্রোক্সাইড ঠিক আছে ক্যালসিয়াম হাইড্রোক্সাইড এইটো কি হিথিল চুন বা চুন পানী এই চুন পানীৰ মাজেৰে এই কার্বন ডাই অক্সাইড যদি যাবলৈ দিয়া হয় এই চুন পানীটো খোলা হৈ যায় আৰু কি অদক্ষেপৰ সৃষ্টি হয় এটা কি ক্যালসিয়াম কার্বনেট উৎপন্ন কৰে ক্যালসিয়াম কার্বনেট আৰু কি পানী উৎপন্ন কৰিব H2O এটো মনত ৰাখিবা ঠিক আছে যে ধাতব কার্বনেট নাইবা ধাতব হাইড্রোজেন কার্বনেটে এসিডৰ লগত বিক্ৰিয়া কৰি যি গেছ উৎপন্ন হয় এই গেছক চুন পানীৰ মাজেৰে যাবলৈ দিলে চুন পানী ঘোলা কৰে এই গেছটো হৈছে কি কার্বন ডাই অক্সাইড গেছ সো এই কি চুন পানী নাইবা হিথিল চুন এটো আমি আগতে পাইছো প্ৰথম চ্যাপ্টাৰত ইয়াৰ মাজেৰে যাবলৈ দিলে এই কি চুন পানীটো ঘোলা কৰে অৰ্থাৎ এই ক্যালসিয়াম কার্বনেট উৎপন্ন কৰে যদি বেছি কার্বন ডাই অক্সাইড আকৌ যাবলৈ দিয়া হয় তেনেহলে এই ক্যালসিয়াম কার্বনেট আৰু পানী থাকিব তাৰ লগত যদি বেছি কার্বন ডাই অক্সাইড এটো গেছ যাবলৈ দিয়া হয় তেনেহলে কি ক্যালসিয়াম হাইড্রোজেন কার্বনেট উৎপন্ন কৰে এটো হবে একুয়া ঠিক আছে ভৌতিক অৱস্থা সো এইখিনিয়ে তো তোমালোকে এইটো মনত ৰাখিবা যে ধাতব কার্বনেট নাইবা ধাতব হাইড্রোজেন কার্বনেটে কি এসিডৰ লগত বিক্ৰিয়া কৰি লবণ পানী আৰু কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে এই কার্বন ডাই অক্সাইড যদি আকৌ চুন পানীৰ মাজেৰে যাবলৈ দিয়া হয় তেনেহলে কি চুন পানী ঘোলা কৰে এটো ক্যালসিয়াম কার্বনেট ঠিক আছে অদক্ষেপ উৎপন্ন হয় আৰু পানী উৎপন্ন হয় ইয়াৰ মাজেৰে যদি অতিৰিক্ত কার্বন ডাই অক্সাইড যাবলৈ দিয়া হয় তেনেহলে ক্যালসিয়াম হাইড্রোজেন কার্বনেট উৎপন্ন হয় এইখিনিতে কথা হৈছে কি কেতিয়াবা সুধে যে সোডিয়াম কার্বনেট নাইবা সোডিয়াম হাইড্রোজেন কার্বনেটে ধাতুৰ লগত বিক্ৰিয়া কৰি যি গেছ উৎপন্ন কৰে ঠিক আছে ধাতু নহয় এসিডৰ লগত বিক্ৰিয়া কৰি যি গেছ উৎপন্ন কৰে সেই গেছটোৱে চুন পানী ঘোলা কৰে ঠিক আছে গেছটোৰ নাম কি সো গেছটো হৈছে কি কার্বন ডাই অক্সাইড গেছ সো এইখিনি বেসিক্যালি মনত ৰাখিব লাগিব এতে নেক্সট পয়েন্টটো যদি তোমালোকে সোৱা নেক্সট পয়েন্টত কি আছে যে এসিড আৰু ক্ষাৰকে পৰস্পৰৰ হৈতে কিদৰে বিক্ৰিয়া কৰে সো আমি পালো এসিড পালো ক্ষাৰক পালো সাপোজ এসিড হিসাবে আমি লব পাৰো HCl আৰু ক্ষাৰক হিসাবে যদি আমি লও সোডিয়াম হাইড্রোক্সাইড তেনেহলে কি এই কি সোডিয়াম ক্লোরাইড আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব ঠিক আছে এসিড আৰু ক্ষাৰকে কি পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি লবণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটো কি আকৌ প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া কেতিয়াবা আহে প্ৰশমন বিক্ৰিয়া কাক বুলি উদাহৰণ দিয়া
তো যি বিক্রিয়াত কি এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় এইটো হৈছে উদাহৰণ তুমি বেলেগ সাপোজ এটা উদাহৰণ ল'ব পাৰা সাপোজ H2SO4 এইটো সালফিউৰিক এসিড লোৱা তুমি এতিয়া মেগনেসিয়াম হাইড্ৰক্সাইড লোৱা মেগনেসিয়াম হাইড্ৰক্সাইড এইটো এটা কি ক্ষাৰক সো এসিড আৰু ক্ষাৰকে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিবি ইয়াতে সো মেগনেসিয়াম আছে সালফেট আছে ইয়াতে লৱণটো কি হৈ যাব মেগনেসিয়াম সালফেট আৰু ইয়াতে কি উৎপন্ন হ'ব পানী উৎপন্ন হ'ব ঠিক আছে সো এইটো হৈছে প্ৰশমন বিক্ৰিয়া এনেদৰে যিবিলাক বিক্ৰিয়াত এসিড আৰু ক্ষাৰকে কি নিজৰ মাজত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় আৰু এইটোই হৈছে তোমালোকৰ এই এসিড আৰু ক্ষাৰকে পৰস্পৰৰ মাজত কৰা বিক্ৰিয়া সো পৰীক্ষাত এনেদৰে আহিব পাৰে ঠিক আছে যে প্ৰশমন বিক্ৰিয়াৰ এটা উদাহৰণ লিখা তোমালোকে যিকোনো এটা বিক্ৰিয়া লিখিলে হৈ গ'ল সো এই ক্ষেত্ৰত তোমালোকে এসিড আৰু ক্ষাৰকৰ এইটো জানিব লাগিব আৰু সেই হিচাপত তোমাক লৱণ আৰু পানী উৎপন্ন হ'ব ঠিক আছে সো এইখিনিয়ে আৰু নেক্সট পইণ্টত তোমালোকে চোৱা প্ৰশমন বিক্ৰিয়াত এইখিনিয়ে আছে নেক্সট পইণ্টত এসিডৰ হৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া এসিডৰ হৈতে অকল এসিডৰ কথা কৈছে এসিডৰ হৈতে ধাতব অক্সাইডে কেনেদৰে বিক্ৰিয়া কৰে ধাতব অক্সাইড বুলি তুমি কোৱাৰ লগে লগে বুজিব লাগিব সো ধাতুৰ লগত অক্সিজেন যেতিয়া যুক্ত হয় তেতিয়া ধাতব অক্সাইড হয় সাপোজ ক্যালসিয়াম অক্সাইড এইটো এটা ধাতব অক্সাইড সাপোজ কপাৰ অক্সাইড ঠিক আছে সাপোজ সোডিয়াম অক্সাইড এইবিলাক হৈছে ধাতব অক্সাইড মেগনেসিয়াম অক্সাইড এইবিলাক হৈছে ধাতব অক্সাইড তো এই ধাতব অক্সাইডে কি এসিডৰ লগত কিদৰে বিক্ৰিয়া কৰে সাপোজ এই ধাতব অক্সাইড যদি লওঁ কপাৰ অক্সাইডে কি এসিড আমি লৈছো সাপোজ HCl লৈছো এইটো এটা এসিড সো এসিডৰ লগত কেনেদৰে বিক্ৰিয়া কৰিব সো এই কি উৎপন্ন কৰিব তোমাৰ কপাৰ ক্লোৰাইড আৰু কি পানী উৎপন্ন কৰিব H2O ঠিক আছে H2O এইটোৱে সো তেতিয়া তুমি চোৱা এইটো এসিড এইটো হৈছে এসিড সো এসিডে কি ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিছে এই বিক্ৰিয়াটো আগৰ যেটো আমি বিক্ৰিয়া পালো প্ৰশমন বিক্ৰিয়া এইটোৰ হৈতে প্ৰায় নহয় মানে একেই আগত আমি প্ৰশমন বিক্ৰিয়াটো কি পালো যে এই এসিডে এসিডে ক্ষাৰৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ইয়াতে কি যে এসিডে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে এই ক্ষেত্ৰত ছয় যেটো ধাতব অক্সাইড আমি পালো ঠিক আছে ধাতব অক্সাইড এই ধাতব অক্সাইডে কি ক্ষাৰকৰ গুণ দেখুৱায় সেইকাৰণে কি ই লৱণ আৰু পানী উৎপন্ন কৰিছে সো ক্ষাৰকে কি এই এসিডৰ লগত লগ লাগি লৱণ আৰু পানী উৎপন্ন কৰে এইটো আমি জানো তো যেহেতু ধাতব অক্সাইডবোৰে কি ক্ষাৰকৰ গুণ দেখুৱায় সেইকাৰণে ধাতব অক্সাইডবোৰে কি এসিডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে ঠিক তেনেদৰে যদি আমি এটা অধাতৱী অক্সাইড লওঁ সাপোজ কাৰ্বন ডাই অক্সাইড এইটো কাৰ্বন এটা অধাতু সো অধাতুৰ লগত অক্সিজেন লগ লাগিছে এইটো অধাতৱী অক্সাইড হৈ গ'ল এই কি ক্ষাৰকৰ লগত যদি বিক্ৰিয়া কৰে H2SO4 ঠিক আছে তোমাৰ H2 নহয় সোডিয়াম হাইড্ৰক্সাইডৰ লগত যদি বিক্ৰিয়া কৰে তেতিয়া কি উৎপন্ন কৰিব তোমাৰ এই সোডিয়াম কাৰ্বনেট CO3 সোডিয়াম কাৰ্বনেট আৰু কি পানী উৎপন্ন কৰিব পানী H2O ঠিক আছে চোৱা এইটো হৈছে ক্ষাৰক এই ক্ষাৰকে অধাতৱীয় অক্সাইড এইটো হৈছে কি অধাতৱীয় অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰিলে এই ক্ষেত্ৰত এই যেটো অধাতৱীয় অক্সাইড ই কিন্তু আম্লিক গুণ দেখুৱাইছে ঠিক আছে আম্লিক মানে এসিড বুলি ক'ব পাৰো এসিডৰ গুণ দেখুৱায় সেইকাৰণে কি ই ক্ষাৰকৰ লগত লগ লাগি লৱণ আৰু পানী উৎপন্ন কৰে এইবিলাক কথা মনত ৰাখিবা যে এসিডৰ হৈতে ধাতব অক্সাইডে কিদৰে বিক্ৰিয়া কৰে এসিডৰ হৈতে ধাতব অক্সাইডে কি লৱণ আৰু পানী উৎপন্ন কৰে এসিডৰ ধাতব কি ক্ষাৰকে কিন্তু ধাতব অক্সাইডৰ লগত বিক্ৰিয়া নকৰে ঠিক আছে ক্ষাৰকে কি অধাতৱী অক্সাইডৰ লগত বিক্ৰিয়া কৰিব পাৰে কিন্তু ক্ষাৰকে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া নকৰে এইটো কথা মনত ৰাখিবা ঠিক আছে সো এইখিনিয়ে বেসিক্যালি তোমালোকে মনত ৰাখিলে হৈ গ'ল আৰু এই বিক্ৰিয়াটো প্ৰশমন বিক্ৰিয়াৰ হৈতে একেই সো এয়া আছিল তোমালোকৰ এই 2.1 যেটো পইণ্ট এই গোটেইখিনি আমি আলোচনা কৰিলো সো এইখিনি যদি তোমালোকে ভালদৰে বুজি পাইছা তেনেহলে গোটেইখিনি প্ৰশ্ন তোমালোকে উত্তৰ কৰিব পাৰিবা
সো এই ফার্স্ট পার্টত আমি এইখিনিলৈকে আলোচনা কৰিলোঁ সো নেক্সট পার্ট যেতিয়া আহিব এই নেক্সট পার্টত আমি 2.2 যেটো আছে সকলো এসিড আৰু ক্ষাৰকৰ সাৰ্বজনীন ধৰ্ম ঠিক আছে ইয়া আৰু পিএইচ এর তোমাৰ এই যে এসিড আৰু ক্ষাৰকৰ দ্ৰৱৰ কিমান তীব্ৰ পিএইচ স্কেল সম্পৰ্কে আমি আলোচনা কৰিম সো নেক্সট যেটো পার্ট আহিব তোমাৰ এইটো ভেরি ভেরি ইম্পর্টেন্ট হয় ঠিক আছে তোমালোকে প্ৰথম পার্টটো ভালদৰে চাই লোৱা সো নেক্সট পার্টটো অতি সোনকালে আহি যাব সো তাৰ কাৰণে চিন্তা কৰিব নালাগে সো তোমালোকে চাই থাকা সায়েন্স গুৰু আসাম আৰু তোমালোকৰ যিমান বন্ধুবৰ্গ আছে যিমান ক্লাসমেট আছে সকলোৰে লগত এই ভিডিঅ'বোৰ শেয়াৰ কৰা যাতে সকলোৱে এই সায়েন্স গুৰু আসাম এই চেনেলৰ জৰিয়তে যাতে বিজ্ঞানত তোমালোকৰ বেছি নম্বৰ পাবলৈ যাতে সক্ষম হোৱা ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে